তামাৰহাট কামানডাঙ্গা বিলত অবৈধভাৱে মৎস্য চিকাৰ দুষ্ট চক্ৰই ধাৰাবাহিকভাৱে মৎস্য চিকাৰ কৰাৰ ফলত বিপাঙত পৰিছে লেচি বিলখনত দিনে নিশাই মাছ মাৰি নিছে চক্ৰটোৱে ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে লেচি এই সন্দৰ্ভত অভিযোগ দিয়াৰ পিছতো আৰক্ষী আৰু মীন বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো তামাৰহাটত কামানডাঙ্গা বিলত অবৈধভাৱে মৎস্য চিকাৰ দুষ্ট চক্ৰই ধাৰাবাহিকভাৱে মৎস্য চিকাৰ কৰাৰ ফলত বিপাঙত পৰিছে লেচি বিলখনত দিনে নিশাই মাছ মাৰি নিছে চক্ৰটোৱে ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে লেচি এই সন্দৰ্ভত অভিযোগ দিয়াৰ পিছতো আৰক্ষী আৰু মীন বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে মই বিলখানি 2019 লৈছো 26 লৈকে আমাৰ টাইম আৰু মই বিল লোৱাৰ পিছত মই 4 লাখ 5 লাখ টাকা মাছ এৰো এৰাৰ পিছত কি হয় কিছু মানুহ আছে দুষ্ট চক্ৰ হি মাছখানি নেট বা কারেন্ট ফাঁসি দি হি মাৰি লৈ যায় তাৰ পিছত কি হল আমাৰ যে বিলের রেভিনিউ খানি সেখানে মই দিব নোৱাৰো মানে বহুত টাকা লস হৈ গল এইবাৰ তো একদম অপাৰক সেই বস্তুখিনি রেভিনিউ খানি দেওয়ার কারণে মই তামাৰ থানাতো জনাইছো আমাৰ লয়ার আসাম অভয়পুর ফিশারি অফিস তাতো মই জনাইছো কোনো লোকে কোনো স্টেপ লোৱা নাই তাৰ কাৰণে কি হল মই রেভিনিউ খানি দেওয়ার কারণে মানে অপাৰক হৈছে